Hello friends, Farming Knowledge Channel আপোনালোকক পুনৰ স্বাগতম জনাইছো আৰু আজি পুনৰ আপোনালোকক মোৰ মাশৰুম ফাৰ্মত তেনেকৈ দেখাবলৈ কাৰণে লৈ আনিলো। ভিডিঅটো আৰম্ভ কৰা শেষলৈকে চাই থাকিব মাশৰুমৰ বিষয় আৰু বেছি কথাকে জানিবলৈ। চাওক বন্ধুসকল, আমি আগতে তেনেকৈ অলপ কমকে কৰিছিলো, এতিয়া অলপ বেছিকে আমি কৰিবলৈ চেষ্টা কৰিছো। এইটো চাওক আৰু নতুনকে আমি এতিয়া বনাইছো বন্ধুসকল। চাৰিওফালে আমাৰ মাশৰুমৰ টপলাই ভৰ্তি হৈ গৈছে এতিয়া, আৰু এইবিলাক নতুনকে দিছো। আৰু ইয়াতে তেনেকৈ বগা হ'বলৈ ধৰিছে আমাৰ বেগবিলাক। এই চাওক, বেগবিলাক বগা হোৱা মানে আপোনাৰ মাশৰুমটো আৰু বেছি দিন নাই আৰু ওলাবলৈ কাৰণে। এইবিলাক বেছি দিন হোৱা নাই বাৰু, কিমান তাৰিখত বনাইছিলে মই দেখুৱাই দিছো, লিখা আছে। ক'ত আছিলে? এটা 16 মে মাহৰ 16 তাৰিখত এইটো বনাইছিলে। এতিয়া বগা হৈছে ইয়া, আৰু বেছি দিন নাই, আৰু 10 দিন মানৰ পিছত এইটো ওলাবলৈ আৰম্ভ কৰিব। এই চাওক কি ধুনীয়াকে মাশৰুম বেগবিলাক হেং কৰিছো। এইফালে এটা আছে, এই চাওক এনেকুৱাকে মানে বগাকে হয়, এইটো গোটেই স্প্ৰেড হৈ যাব। ইয়াত ধান কেইটা যি গাজি আছে, কিন্তু এইটো নিজে পিছতে শুকাই যাবগৈ। এনেকুৱা বাহিৰত যদি আপোনাৰ ধানটো ওলাই আহিছে, এইটো এনেকুৱা ওলাই দিব, বাহিৰৰ ফালে আহিবলৈ দিব নালাগে। এই কিছুমান বিলাক এতিয়াও মাশৰুম বিলাক আছে, আমি ৰাতিপুৱাটো ছিঙিলো। এইটো আমি বেচিবলৈ কাৰণে লৈছো। একেদিন অলপমান ওলোৱাটো কম হৈ আছে, কিন্তু অলপ ওলাই আছে এতিয়াও। এতিয়া নতুন বেগ কেইটা যি আমি দিছো, এইবিলাক বেছি দিন নাই, সোনকালে ওলাব। এই গোটেই কেইটা যদি ওলাই একদম ধুমাধুম মানে বেচিব লাগিব আৰু। চব কি ধুনীয়াকৈ বগা হৈ আহিছে, আৰু বেছি দিন নাই আৰু। এইবিলাক পুৰণা বেগ হয়, এইবিলাক নতুন বেগ হয়, পুৰণা নতুন মিক্স আছে। মাশৰুমৰ স্পন তথা মাশৰুম বনোৱা বীজ গুটিটো যদি কাকবাৰ লাগে, মোৰ তাত পাব, এভেইলেবল পাব, যিমান লাগে আপোনালোকক পাব। কেজি মাত্ৰ 350 টকা, কিন্তু 10 কেজিৰ কম অৰ্ডাৰ নহ'ব। 10 কেজি কম হ'লে 10 কেজি, আৰু যদি 10 কেজিৰ কম আপোনালোকে লয়, এটা টোপোলাতে 200 টকাকে চাৰ্জ কৰিম। প্লাষ্টিকটো ফ্ৰীতে পাব লগতে। তো বন্ধুসকল, আজিৰ ভিডিঅ' চাই কেনেকুৱা লাগিল? যদি ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো ক্লিক কৰিবলৈ নাপাহৰিব, নতুন ভিডিঅ'ছবোৰ পাই থাকিবলৈ কাৰণে। তেহাই বন্ধু, আজিৰ ভিডিঅ'টো ইমানতে মই আজিৰ ভিডিঅ' শেষ কৰিছো। ভিডিঅ' চোৱাৰ বাবে বহুত ধন্যবাদ থাকিল।